বিশিষ্ট লেখক সাহিত্যিক ডক্টৰ শশীকান্ত শইকীয়াৰ দ্বাৰা লেখা এটি মনোগ্ৰাহী সুন্দৰ বিষয় লৈ আপোনালোকৰ আগত পঢ়িবলৈ উলিয়াইছোঁ মই শেখ আছফা বেগম। শিৰোনাম চিন্তাৰ যাদু। পৃথিৱীৰ অন্যতম এখন শ্ৰেষ্ঠ বিক্ৰীৰ কিতাপ দ্য মেজিক অৱ থিংকিং বিগ সম্প্ৰতি সমগ্ৰ পৃথিৱীতে চৰ্চিত আৰু আলোচিত এখন গ্ৰন্থ। জোচেফ শ্বাৰ্টছৰ উৰ্বৰ মস্তিষ্কৰ সৃষ্টি এই গ্ৰন্থখন। এই জনপ্ৰিয় লেখকগৰাকী 1927 চনৰ 23 মাৰ্চত জন্মগ্ৰহণ কৰিছিল। 1987 চনৰ 6 ডিচেম্বৰত মৃত্যুবৰণ কৰিছিল। 60 বছৰ জীয়াই থকা এই লেখকগৰাকীয়ে যি সাহিত্য সৃষ্টি কৰি গ'ল সেয়া মৃত্যুৰ পিছতো তেওঁৰ স্মৃতি যুগমীয়া হৈ আছে। এগৰাকী অনুপ্ৰেৰণামূলক লেখক হিচাপে চৰ্চিত তেওঁৰ জনপ্ৰিয় গ্ৰন্থখন লিখিছিল 1959 চনত। সেই গ্ৰন্থখনৰ নামেই হ'ল দ্য মেজিক অৱ থিংকিং বিগ। গ্ৰন্থখনৰ মূল সাৰমৰ্মটোৱেই হ'ল ডাঙৰ চিন্তা কৰিলেই ডাঙৰ ফল পোৱা যায়। জীৱনত সফলতা লাভ কৰিবলৈ হ'লে ডাঙৰ চিন্তাৰে জীৱন আৰম্ভ কৰা প্ৰয়োজন। সৰু চিন্তাৰ সৰু ফল আৰু ডাঙৰ চিন্তাৰ ডাঙৰ ফল। এই ভাৱনাৰে জীৱনটোত প্ৰভাৱিত কৰাকৈ মানুহে জীৱন আৰম্ভ কৰিলে জীৱনত সফলতা লাভ কৰিব পাৰে। সীমাহীন সমস্যা, অভাৱ, বাধা থাকিলেও মানুহে জীৱনত ডাঙৰ চিন্তাৰে আৰম্ভ কৰিলে ইয়াৰ ফল নিশ্চিতভাৱে লাভ কৰিব পাৰে। জীৱনত সফলতা লাভ কৰিবলৈ হ'লে কেৱল বুদ্ধিমত্তা, ধন বা ভাগ্যৰ ওপৰতে নিৰ্ভৰ নকৰে। মানুহজনে কি চিন্তা কৰে, কি বিশ্বাস কৰে তাৰ ওপৰতো সফলতা নিৰ্ভৰ কৰে। দৰাচলতে চিন্তাৰ পৰিসৰ আৰু নিজৰ ওপৰত থকা বিশ্বাসে মানুহক সফলতাৰ শাৰীলৈ আগুৱাই লৈ যায়। প্ৰকৃততে চিন্তাৰ পৰিসৰ যিমানেই বৃহৎ হ'ব, সফলতাৰ পৰিসৰো সিমানেই ডাঙৰ হ'ব। যদিহে কোনোবাই ভাবে মই এজন বৃহৎ উদ্যোগপতি হ'ম, তেন্তে বৃহৎ উদ্যোগপতি হ'বলৈ সেই মানুহজনৰ মনে প্ৰতিটো ক্ষণতে উপায় উলিয়াবলৈ চেষ্টা কৰে। যদিহে মানুহজনৰ মনলৈ নেতিবাচক চিন্তা আহে, অৰ্থাৎ নহ'ব বা নোৱাৰিম, তেতিয়া কিন্তু কেতিয়াও বৃহৎ চিন্তাটো সফলতাৰ দিশে আগুৱাই নিব নোৱাৰে। সফলতা বা বিফলতা সম্পৰ্কে গভীৰভাৱে চিন্তা কৰি থকা সকলৰ মনলৈ যদি কেৱল অজুহাত আহি আমনি কৰি থাকে, তেন্তে তেনে অজুহাতপ্ৰিয় মানুহে জীৱনত কেতিয়াও ডাঙৰ ফল লাভ কৰিব নোৱাৰে। অজুহাতপ্ৰিয় মানুহবোৰ সাধাৰণতে ব্যৰ্থতাৰ নিমিত্ত মাত্ৰ। ব্যৰ্থ লোকসকলে সদায় কিবা নহয় কিবা এটা অজুহাত দেখুৱায়। কোনোবাই কয় মোৰ স্বাস্থ্য বেয়া, কোনোবাই কয় মোৰ বয়স বেছি, কোনোবাই কয় মোৰ বয়সেই হোৱা নাই, কোনোবাই ধন টকা পইচা বন্ধু বান্ধৱ নোহোৱাৰ অজুহাত দেখুৱায়। আন কোনোবাই আকৌ অজুহাত দেখুৱায় যে তেওঁ বুদ্ধিও নাই, প্ৰতিভাও নাই। এনে চিন্তা পৰিহাৰ কৰা ব্যক্তিসকলে জীৱনত সপোনবোৰ কাৰ্যকৰী কৰিব পাৰে আৰু জীৱনলৈ অহা সমস্যাবোৰ সমাধান কৰিব পাৰে। যিসকলে কয় যে মোৰ আৰু এতিয়া বয়সেই নাই, সেইসকলে এনেকৈ কিয় ভাবিব নোৱাৰে যে মোৰ অদ্যম শক্তি আছে আৰু মই এতিয়াও নতুন সম্ভাৱনাৰ সন্ধান কৰিব পাৰোঁ। সফলতা বিচৰা মানুহে তেনে চিন্তাৰে জীৱনটোক আগুৱাই নিব পাৰে। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দসকল, আপোনালোকলৈ এটি বিশেষ অনুৰোধ, আপোনালোকে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে যেন। সৃষ্টিশীল মন, গঠনমূলক চিন্তাই মানুহক সুযোগৰ সন্ধান কৰি থাকে। প্ৰতিটো সমস্যাকে সুযোগ হিচাপে লৈ নিজকে আগবঢ়াই নিয়া উচিত। সমস্যা মানেই এটা নতুন সুযোগ। কিন্তু জীৱনত দেখা যায় বহু মানুহে সমস্যাৰ সন্মুখীন হোৱাৰ লগে লগে হতাশ হৈ পৰে, নিৰাশ হৈ পৰে। সমস্যাক সুযোগ হিচাপে গ্ৰহণ কৰিব পৰা লোকসকলে জীৱনত সফল হ'ব পাৰে। সমস্যাক সুযোগ লৈ ৰূপান্তৰিত কৰিবলৈ হ'লে ন বিষয় শিকিবলৈ মানুহৰ মন মুকলি হ'ব লাগিব। আনৰ পৰামৰ্শ গভীৰভাৱে শুনিব লাগিব, গ্ৰহণ কৰিব লাগিব। লগতে বিভিন্ন ক্ষেত্ৰৰ মানুহৰ সৈতে সংযোগ ৰাখিব লাগিব। বৃহৎ চিন্তাৰ মাধ্যমেৰে বৃহৎ ফল আশা কৰাসকলেই নিজকে আত্মবিশ্বাসী, সুব্যক্তিত্ব, সুপৰিৱেশৰ সৈতে খাপ খোৱাৰ মানসিকতা গঢ়ি তোলা উচিত। কেতিয়াবা সুব্যক্তিত্ব গঢ়ি তুলিবলৈ সুন্দৰ সাজ পোছাক পৰিধান কৰা, উচ্চাভিলাষী আৰু ইতিবাচক মানুহৰ মাজত দৈনিক কিছু সময় কটোৱাৰ অভ্যাস গঢ়ি তোলা উচিত। যিমান ডাঙৰ মানুহৰ সৈতে সংগ, বন্ধুত্ব স্থাপন কৰিব, সিমানেই ডাঙৰ ডাঙৰ চিন্তা মনলৈ আহিব। সেয়ে ডাঙৰ মানুহৰ সৈতে আন্তৰিকতাৰে সময় কটোৱাৰ অভ্যাস কৰা ব্যক্তিসকল সফল হ'ব পাৰে, সুখী হ'ব পাৰে। ডাঙৰ সপোনবোৰ পূৰণ কৰিবলৈ মানুহে কামটো কৰাৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।
মনলৈ ভয় ভাৱ আহিলে সেই ভয় ভাৱক পৰাস্ত কৰি অদম্য শক্তিৰে কাম আৰম্ভ কৰিলে তেনে কাৰ্যই ভয় নোহোৱা কৰে। কাম আৰম্ভ কৰাৰ লগে লগে লক্ষ্য স্থিৰ কৰি সঠিক পৰিকল্পনা অনুসৰি অধ্যৱসায়ৰ যোগেদি ব্যৰ্থতাকো শিক্ষা বুলি গ্ৰহণ কৰি বাৰে বাৰে চেষ্টা কৰি থাকিলেই মানুহে সফল হ'ব পাৰে। এই প্ৰসংগত অসমৰ যুৱক যুৱতীসকলে এই গ্ৰন্থৰ পৰা বহু শিক্ষা অভিজ্ঞতা আহৰণ কৰিব পাৰে। সুযোগ আৰু সুবিধা কম বুলি ভাবি থকা অসমৰ যুৱক যুৱতীসকলে অনলাইনৰ যোগেদি উদ্যোগ আদি গঢ়াৰ বাট মুকলি কৰিব পাৰে। ডাঙৰকৈ ভাবিলে ডাঙৰ হৈ জীয়াই থাকিব পাৰি। সুখ, সাফল্য, সন্মান এই সকলোবোৰৰ আঁৰত থাকে চিন্তাৰ যাদু। জীৱনত সকলো কামৰ আৰম্ভণি হয় চিন্তাৰে। প্ৰতিজন ব্যক্তিয়ে কোনো এটা কাম মই পাৰিম বা মই নোৱাৰিম বুলি ক'বলৈ মনৰ পৰা চিন্তাৰ বাহিৰ হয় আৰু সেই চিন্তাই মানুহক সফলতা বা বিফলতাৰ দিশলৈ আগুৱাই লৈ যায়। পৃথিৱীত অসফল মানুহবোৰৰ চিন্তাৰ দৌৰ কম হোৱাৰ বাবে সেইসকলে প্ৰতিটো কথাকে এক্সকিউজ কৰে। পাৰিম বুলি ক'বলৈ মানুহৰ মনে অভ্যাস গঢ়ি তুলিব পাৰে। সেয়ে দেখা যায় সফল লোকসকলে যিমানেই সমস্যাৰ সন্মুখীন হয় সিমানেই সেই সমস্যাক সম্ভাৱনাৰ ৰূপত দেখে। তেনে মানুহে জীৱনৰ লক্ষ্য উদ্দেশ্যৰ ক্ষেত্ৰখন বা ইয়াৰ পৰিসৰ ডাঙৰ কৰি লয় আৰু চিন্তাৰে, ভাৱনাৰে, উদ্দেশ্যৰে, দৃষ্টিভংগীৰে সেই পৰিসৰ অতিক্ৰম কৰে। মনলৈ অহা ভয়ক আঁতৰাই পঠাব নোৱাৰিলে সেই মানুহে কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে। নিজৰ মগজুক চিন্তা কৰা মেচিন হিচাপে ব্যৱহাৰ কৰিব লাগে। তেহে নিজক সফল বুলি পৰিচয় দিব পাৰে। নোৱাৰিম শব্দৰ বিপৰীতে কেনেকৈ, কিদৰে পাৰিম সেয়া চিন্তা কৰা উচিত। এই কথা মনত ৰখা উচিত। ডাঙৰ চিন্তা কৰা মানে কল্পনাৰ সীমা বা পৰিসৰ ডাঙৰ কৰা। কল্পনাৰ পৰিসৰ যিমানেই বাঢ়িব সিমানেই চিন্তাৰ পৰিসৰো বাঢ়িব। সেয়ে দ্য মেজিক অফ থিংকিং বিগ গ্ৰন্থখনত লেখকে চিন্তাক অতি গুৰুত্ব সহকাৰে বিশ্লেষণ কৰি ডাঙৰ চিন্তাৰ ফল ডাঙৰ আৰু সৰু চিন্তাৰ ফল সৰু বুলি পাঠকক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰিছিল। পাঠকসকলো অনুপ্ৰাণিত হৈছিল আৰু সেই গ্ৰন্থখন বেষ্ট সেলাৰ হিচাপে আজিও চৰ্চিত হৈ আছে। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দসকল, আশা কৰোঁ আপোনালোকে এই লেখা সুন্দৰকৈ উপভোগ কৰিলে। পৰৱৰ্তী সময়ত পুনৰ এটি নতুন সুন্দৰ লেখা লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ ইমানেই। ধন্যবাদ।